হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। আৰু আজি হৈছে আমাৰ ফটাফট MCQ ছিৰিজৰ চতুৰ্থটো ভিডিঅ' পাৰ্ট 4। ইতিমধ্যে 3টা ভিডিঅ' আপলোড কৰা হৈছে আৰু পাৰ্ট 3ও আজি আপলোড কৰা হৈছে। আমি সঘনাই ভিডিঅ'বোৰ দিব চেষ্টা কৰিম জিকে ভিডিঅ'বিলাক, কাৰণ যিটো আমাৰ টেট এক্সামিনেশ্যন আছে, টেট এক্সামটো ডেট ঘোষণা কৰিছে 29 ডিচেম্বৰত টেট হ'ব। চ' বেছি টাইম নাইকিয়া। চ' আপোনালোকে আশা কৰোঁ যে জিকে ভিডিঅ'বিলাক মিছ নকৰিব। আৰু এই জিকে ভিডিঅ'টো আহিবলগীয়া DME, ADR 3.2 আৰু আছাম পুলিচৰ ৰিটেন এক্সাম সকলোৰে কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব। আৰু আজিৰ ভিডিঅ'টোত আমি মেইনলি ইণ্ডিয়ান জিঅ'গ্ৰাফী আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ। চবলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে, কোনজন মোগল সম্ৰাটে বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল? ইয়াৰে আমাৰ অপশ্যন হৈছে বাবৰ, আকবৰ, হুমায়ুন নে শ্বাহজাহান। আপোনালোকে মনত ৰাখিব, বুলন্দ দৰৱাজা আকবৰে নিৰ্মাণ কৰাইছিলে। আজিৰ নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক জনঘনত্ব আছে? অপশ্যনসমূহ হৈছে বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ নে কেৰালা। জনঘনত্ব মানে হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত থকা মানুহৰ সংখ্যা, ঠিক আছে। তো প্ৰতি বৰ্গ কিলোমিটাৰত যদি ঘনত্ব যদি সোধে তেন্তে বিহাৰত জনঘনত্ব আটাইতকৈ বেছি। আৰু যদি আপোনালোকক সোধে যে আটাইতকৈ বেছি জনসংখ্যা ক'ত আছে, মানে টোটেল পপুলেশ্যন আটাইতকৈ বেছি ক'ত আছে, তেন্তে আপোনালোকে ক'ব লাগিব উত্তৰ প্ৰদেশ, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, নীলগিৰি পৰ্বত ক'ত অৱস্থিত? ইয়াৰ আমাৰ অপশ্যন হৈছে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ নে পশ্চিমবংগ। আপোনালোকে মনত ৰাখিব, নীলগিৰি পৰ্বত ক'ত আছে? তামিলনাডুত আছে। নেক্সট কুৱেশ্যন হৈছে, ভাৰতৰ কোনখন চহৰক গোলাবী চহৰ বুলি জনা যায়? পিংক চিটি বুলি কাক জনা যায়? অপশ্যনসমূহ হৈছে দিল্লী, জয়পুৰ, উদয়পুৰ নে যোধপুৰ। আপোনালোকে মনত ৰাখিব, জয়পুৰক পিংক চিটি বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে, মিজোৰামৰ ৰাজধানী কোনটো? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে আইজল, শ্বিলং, ইম্ফল নে আগৰতলা। আপোনালোকে মনত ৰাখিব, মিজোৰামৰ ৰাজধানী হৈছে আইজল। আৰু লগতে শ্বিলং কাৰ ৰাজধানী হয়? মেঘালয়ৰ ৰাজধানী শ্বিলং, ইম্ফল হৈছে মণিপুৰৰ ৰাজধানী আৰু আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ কোনখন নদীক বিহাৰৰ দুৰ্ভাগ্য বুলি আপোনালোকে ক'ব পাৰে? অপশ্যনসমূহ হৈছে কাবেৰী, কৃষ্ণা, কোশী নে যমুনা। আপোনালোকে মনত ৰাখিব, কোশী নদীক, ঠিক আছে। নেক্সট কুৱেশ্যন হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনটো? ইয়াৰে অপশ্যনসমূহ হৈছে উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ নে মহাৰাষ্ট্ৰ। আপোনালোকে মনত ৰাখিব, আটাইতকৈ ডাঙৰ ৰাজ্য ইয়াত মাটিকালি হিচাপত সোধা হৈছে, তেন্তে আপোনালোকৰ এনচাৰটো কি হৈ যাব? ৰাজস্থান। যদি আপোনালোকক সোধে পপুলেশ্যন ৱাইজ, জনসংখ্যাৰ ভিত্তিত আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি ভাৰতৰ, তেন্তে আপোনালোকৰ এনচাৰটো কি হৈ যাব? উত্তৰ প্ৰদেশ। কিন্তু ইয়াত আপোনালোকক সুধিছে মাটিকালি অৰ্থাৎ এৰিয়া ৱাইজ, ৰাজস্থান হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন হৈছে, কোনজন মোগল সম্ৰাট তাজমহল নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ হৈছে আকবৰ, বাবৰ, শ্বাহজাহান আৰু ঔৰংগজেব। এইটো এটা বহুতেই কমন কুৱেশ্যন, আপোনালোকে হয়তো নিশ্চয় জানে যে শ্বাহজাহানে নিৰ্মাণ কৰিছিলে আমাৰ তাজমহল, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে? এইটো আমাৰ বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। গোটেইখিনি কম্পিটিটিভ এক্সাম, যিমান কম্পিটিটিভ এক্সাম আসামত হ'ব পাৰে, এইটো কুৱেশ্যন বহুতেই বেছি ইম্পৰ্টেণ্ট হয়। অপশ্যনসমূহ হৈছে 1667, 1671, 1685 নে 1690। আপোনালোকে মনত ৰাখিব, 1771 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে। আৰু শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিলে যদি আপোনালোকক সোধে, উদয়াদিত্য সিংহ আছিলে আহোমৰ ৰজা, ঠিক আছে। আৰু বীৰ লাচিত বৰফুকনে নিজৰ বীৰত্বৰে শৰাইঘাটৰ যুদ্ধক মোগলক পৰাস্তিত কৰিছিলে, ঠিক আছে। নেক্সট কুৱেশ্যন হৈছে, মৌৰ্য ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? অপশ্যন হৈছে অশোক, চন্দ্ৰগুপ্ত মৌৰ্য, বিন্দুসাৰ নে শিৱাজী। আপোনালোকে মনত ৰাখিব, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিলে চন্দ্ৰগুপ্ত মৌৰ্য, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ স্বাধীনতাৰ সময়ত কোন আছিল ভাইচৰয়? আৰু আপোনালোকে ক'ব পাৰে লাষ্ট ব্ৰিটিছ ভাইচৰয়ো তেওঁৱেই আছিলে। আৰু ভাৰতৰ স্বাধীনতাৰ সময়ত ভাইচৰয় কোন আছিলে? অপশ্যনসমূহ হৈছে লৰ্ড কাৰ্জন, লৰ্ড মাউণ্টবেটেন, লৰ্ড ডেলহাউচি নে লৰ্ড লিটন। আপোনালোকে মনত ৰাখিব, লৰ্ড মাউণ্টবেটেন আছিলে শেষৰজন ভাইচৰয়, আৰু ভাৰতৰ স্বাধীনতাৰ সময়ত ভাইচৰয় তেওঁৱেই আছিলে। নেক্সট কুৱেশ্যনটো হৈছে যে, গান্ধীজীয়ে কোন ঘটনাৰ পাছত নন কোঅপাৰেশ্যন আন্দোলন আৰম্ভ কৰিছিল? নন কোঅপাৰেশ্যন মানে হৈছে অসহযোগ আন্দোলন যে আৰম্ভ কৰিছিলে গান্ধীজীয়ে, কোনটো ঘটনাৰ পাছত, ঠিক আছে। অপশ্যনসমূহ হৈছে চৌৰি চৌৰা কাণ্ড, জালিৱানৱালাবাগৰ হত্যাকাণ্ড, কাকোৰি কাণ্ড আৰু লাহোৰ কাণ্ড। আপোনালোকে মনত ৰাখিব, জালিৱানৱালাবাগৰ যিটো হত্যাকাণ্ড হৈছিলে, সেইটোৰ ফলতে গান্ধীজীয়ে কি কৰিছিলে যে নন কোঅপাৰেশ্যন অৰ্থাৎ অসহযোগ আন্দোলন আৰম্ভ কৰিছিলে। নেক্সট কুৱেশ্যন হৈছে, সূৰ্য মন্দিৰ ক'ত অৱস্থিত? অপশ্যন হৈছে উৰিষ্যা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ নে গুজৰাট। আপোনালোকে মনত ৰাখিব, উৰিষ্যাত আছে সূৰ্য মন্দিৰ। নেক্সট কুৱেশ্যন হৈছে, ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ খাদ্য শস্যৰ গোলাঘৰ বুলি জনা যায়? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ নে বিহাৰ। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব পাঞ্জাৱ। আজি নেক্সট কুৱেশ্যন হৈছে, ভাৰতৰ কোনখন ঠাইত কুণ্ডমালা উৎসৱ পালন কৰা হয়? অপশ্যনসমূহ হৈছে কাশ্মীৰ, মহাৰাষ্ট্ৰ, কৰ্ণাটক নে পশ্চিমবংগ। মহাৰাষ্ট্ৰত পালন কৰা হয়, আপোনালোকে মনত ৰাখিব, মহাৰাষ্ট্ৰত কুণ্ডমালা উৎসৱ পালন কৰা হয়। আজি নেক্সট কুৱেশ্যন হৈছে, গান্ধীজীৰ নেতৃত্বত প্ৰথম ভাৰতীয় আন্দোলন কোনটো আছিল? ইয়াৰ আমাৰ অপশ্যনসমূহ হৈছে নন কোঅপাৰেশ্যন আন্দোলন, চম্পাৰণ আন্দোলন, খিলাফত আন্দোলন নে ভাৰত, এইটো ছাৰ আহি গ'ল, ভাৰত छोड़ो আন্দোলন, ঠিক আছে। চ' ইয়াৰ
যেটো শুদ্ধ আনসাৰ হৈ যাব চম্পাৰণ আন্দোলন আৰু চম্পাৰণ আন্দোলনৰ ডেটটো মে বি 1917 আছিল নেকি আপোনালোকে কমেণ্টত জনাবচোন মোৰ একজেক্টলি মনত নাই এইটো ডেট 1917 আছিল মে বি নেক্সট কুৱেশ্যন হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিলে যাৰ ফলত নেকি মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিলে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ ফলত সেইটো কেতিয়া সংঘটিত হৈছিলে অপশ্যন নম্বৰ হৈছে 1917 1918 1919 নে 1920 আপোনালোকে মনত ৰাখিব জালিয়ানৱালাবাগৰ হত্যাকাণ্ড আমাৰ 1919 চনত সংঘটিত হৈছিলে নেক্সট কুৱেশ্যন এইটো হৈছে আজিৰ লাষ্ট কুৱেশ্যন আৰু কুৱেশ্যনটো হৈছে ইংৰাজ কোম্পানীৰ সৃষ্টিৰ মূল কাৰণ কি আছিল অৰ্থাৎ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী যে প্ৰতিষ্ঠা কৰা হৈছিলে কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে 1599 বা 1600 চনত ঠিক আছে একজেক্টলি 1599 চন হয় আৰু 1600 চন বুলি আমি জানো 1600 চনত যে এষ্টাব্লিছ কৰা হৈছিলে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী হেতু প্ৰথম সময়ত পাছততো ইংৰাজসকলে আমাৰ ওপৰত ঔপনিৱেশিক শাসনো চলাইছিলে কিন্তু সৰ্বপ্ৰথমে কি উদ্দেশ্যৰে ইংৰাজসকলে আহিছিলে সো অপশ্যন হৈছে ভাৰতত শাসন কৰা ব্যৱসায় কৰা ধৰ্ম প্ৰচাৰ কৰা নে শিক্ষা কৰা প্ৰথমতে ব্যৱসায় কৰিব বুলি আহিছিলে তেওঁলোকে ঠিক আছে মোগল সম্ৰাটৰ দৰবাৰত আহিছিলে প্ৰথমে আকবৰৰ দৰবাৰত আহিছিলে জন মিল্টন হল আপোনালোকে নিশ্চয় জানেই তাৰপিছত জাহাংগীৰৰ দৰবাৰত আৰু এজন ব্ৰিটিছ বিষয়া আহিছিলে ব্যৱসায় কৰিবলৈ সো আজিৰ ভিডিঅ'টোত ইমানেই আৰু ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব চেনেলটো যদি প্ৰথমবাৰ চাই আছে ছাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো